আজি আৰম্ভ কৰি আছোঁ অনুশীলনী 1.3 1.3 কি দিয়া আছে এক নম্বৰ প্ৰশ্নটো তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা গতিকে এক নম্বৰ প্ৰশ্নটো মই লিখি লৈছোঁ 36/100 এতিয়া 36ক 100ৰে হৰণ কৰিব লাগে কিন্তু যেহেতু 100 হৰণ কৰিব লাগে দুটা শূন্য স্থলত 2 গৰ পিছত দশমিক দিলে হৈ গ'ল এইটো হ'ব কি পৰিসমাপ্ত ঠিক আছে পৰিসমাপ্ত হোৱাৰ কাৰণটো হ'ল ইয়াত আৰু বেলেগ নাম্বাৰ গৈ নাথাকে হৰণ গৈ নাথাকে ঠিক আছে গতিকে আমি লিখিব পাৰোঁ এইটো কি পৰিসমাপ্ত এতিয়া 2 নম্বৰটো আমি কৰিম 2 নম্বৰটো আছে কি 1/11 1ক 11 তে হৰণ কৰিব লাগিব এতিয়া আমি কি কৰিম 1ক আমি 11 দে ডিভাইড কৰিম 11 একত হৰণ নাযায় গতিকে দশমিক দি এটা শূন্য দিব লাগিব 10 হল অথচ হৰণ নাযায় এতিয়া কি কৰা যায় আৰু এটা শূন্য দিব লাগিব কিন্তু ভাগফলতো আৰু এটা শূন্য দিব লাগিব এটো হৰণৰ নিয়ম গতিকে 11 এতিয়া কেইবাৰ যাব 9 বাৰ যাব 99 হল এতিয়া বিয়োগ কৰিলে কিমান হ'ব 1 হল এতিয়া 11 একত হৰণ নাযায় এটা শূন্য দিলো 10ত হৰণ নাযায় আৰু এটা শূন্য দিব লগা হল গতিকে ভাগফলতো আৰু এটা শূন্য দিব লাগিব দিলো এতিয়া কেইবাৰ যাব 11 কিবা 9 বাৰ যাব কি হল এতিয়া 99 হল বিয়োগ কৰিলো কিমান হ'ব 1 হ'ব 1 দিলো এতিয়া দেখা গ'ল কি 0909 এনেকৈ গৈ থাকিব গতিকে দশমিক 0909 দিলো ডট ডট এই সংখ্যাটোক আমি লিখিব পাৰো 0.09 বাৰ মানে 09 এই নাম্বাৰ দুটা বাৰে বাৰে কি আছে পুনৰাবৃত্তি হৈ আছে একে নাম্বাৰ মানে ঘূৰি ঘূৰি গৈ আছে গতিকে এনেকুৱা নাম্বাৰ গৈ থাকিলে আমি 0 বাদ দিব পাৰো গতিকে এটো হ'ব কি অপৰিসমাপ্ত পুনৰাবৃত্তি হল এতিয়া আমি কৰিম 3 নম্বৰ অংকটো 3 নম্বৰটো কি আছে 4/8 এইটো আমি ক্যালকুলেশন কৰিলে কি পাম 4 × 32 33/8 হ'ব এতিয়া 33 ক আমি হৰণ কৰিম কিমান 8 ৰে হৰণ কৰিম ঠিক আছে 8 কেইবাৰ যাব এটো সহজ 4 8 গুণ 32 4 বাৰ গল বাকি থাকিল কিমান 1 1ত হৰণ নাযায় আমি কি কৰিম দশমিক দি এটা শূন্য দিম 10 হল এতিয়া 8 10ত কেইবাৰ যাব 2 বাৰ যাব সৰি একবাৰ যাব বিয়োগ কৰিলে কিমান হ'ব 2 বাকি থাকে 2 হৰণ নাযায় আৰু এটা আমি শূন্য দিম এতিয়া 20 হল 8 কেইবাৰ যাব 2 বাৰ যাব 8 2 যা কিমান 16 এতিয়া মাইনাস কৰিলে কিমান হ'ব 4 হ'ব 4ত হৰণ নাযায় আৰু এটা শূন্য দিম 40 হল এতিয়া 40ত হৰণ কেইবাৰ যাব 8 5 যা কিমান 40 বাকি শূন্য হল এতিয়া কি পালো ভাগফল 4.125 তাৰ মানে কি এই সংখ্যাবিলাক এই সংখ্যাটো পুনৰাবৃত্তি হোৱা নাই গতিকে এটো হ'ব কি পৰিসমাপ্ত ঠিক আছে